নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো দেখে যাতে। এতিয়া আহিছোঁ মেইন কথাটোলৈ। আজি যিহেতু CRPF ট্ৰেডমেনৰ ৰিজাল্ট আউট হৈছে, গতিকে যিসকল বন্ধু বান্ধৱীয়ে 2023ত এপ্লাই কৰি ৰাখিছিলে আৰু 2023ৰ জুলাই মাহত ইয়াৰ ৰিটেন টেষ্ট অনুষ্ঠিত হৈছে আৰু যিসকল বন্ধু বান্ধৱী ইয়াৰ লিখিত পৰীক্ষা দিছে, সিহঁতৰ ৰিজাল্ট আজি ঘোষিত হৈছে আৰু নিজৰ নিজৰ নামবোৰ চেক কৰি লয় যাতে। ইতিমধ্যে CRPFৰ অফিচিয়েল ছাইটত ৰিজাল্টটো আউট হৈছে আৰু নিজৰ নিজৰ ৰিজাল্টবোৰ চাই যাতে, কাৰণ সেইটো এক্সামত ময়ো পাৰ্টিচিপেট কৰিছোঁ আৰু মোৰ নাম অলৰেডি আহি গৈছে। সেয়েহে সকলো বন্ধু বান্ধৱীক জনাই দিব বিচাৰোঁ যে নিজৰ নিজৰ নামটো চাই লয় যাতে, কাৰণ ইয়াৰ ফিজিকেল বহুতো সোনকালে অনুষ্ঠিত হ'ব আৰু মাত্ৰ এটা মাহহে বাকী আছে ইয়াৰ ফিজিকেল অনুষ্ঠিত হ'বলৈ। সেয়ে সকলো বন্ধু বান্ধৱীয়ে নিজৰ নিজৰ নামবোৰ চাই লয় যাতে, আৰু যিসকল বন্ধু বান্ধৱীৰ নাম অলৰেডি আহিছে সিহঁতে নিজৰ নিজৰ প্ৰেক্টিছটো কৰি যায় যাতে, কাৰণ কিছুমান পোষ্টৰ কাৰণে 5 কিলোমিটাৰ আৰু কিছুমান পোষ্টৰ কাৰণে 1.5 কিলোমিটাৰ 10 মিনিট টাইম দিয়া আছে। গতিকে একেবাৰে সহজ যিসকল বন্ধু বান্ধৱীয়ে CRPF ট্ৰেডমেনত যাম বুলি আশা কৰি আছিলে সিহঁতৰ কাৰণে গল্ডেন চান্স বুলি ক'ব পাৰোঁ, কাৰণ এইটো ভৰ্তিৰ বহুতো সোনকালে ইয়াৰ প্ৰচেছটো সম্পূৰ্ণ হ'ব আৰু কিছুমান পোষ্টটো ইনক্ৰিজ হৈছে। গতিকে আশা কৰাতছেও ভাল হ'ব আৰু কাট অফটো ইয়াৰ বহুত কম যাব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ফিজিকেলটো কৰা নাই সিহঁতক ক'ব বিচাৰোঁ যে নিজৰ নিজৰ ফিজিকেলৰ কাৰণে প্ৰেক্টিছবোৰ কৰি যায় যাতে, কাৰণ 1 মাহ টাইম হাতত আছে। 1 মাহৰ ভিতৰতে সম্পূৰ্ণ প্ৰচেছ ইয়াৰ আৰম্ভ হ'ব। আৰু ইয়াৰ আৰু এটা বিশেষ খবৰ ক'ব বিচাৰোঁ যে ইয়াৰ ফিজিকেল আৰু মেডিকেল ট্ৰেড টেষ্ট এই সকলোবোৰ প্ৰচেছ একেলগতে হ'ব। গতিকে আপোনালোকে সময় নাপাব, গতিকে একেলগত প্ৰস্তুতি হৈ যায় যাতে, আৰু পিছলৈ নতুন আপডেট আহিলে আপোনালোকক জনাই দিম। ধন্যবাদ। জয় আই অসম।